মই মোৰ ছোৱালীজনীক বদনামী কৰিব নোখোজো তাৰমানে এয়া নহয় যে মই কেছ খেলিবলৈ ভয় কৰোঁ আৰে এটা সময়তে এই হৰেণ মজুমদাৰে কমটো কেছ খেলা নাছিল মই যেতিয়া কাঠঘৰত থিয় দিছিলোঁ চাৰ্য চকীৰ পৰা উঠি দি মোক চেলুট ঠুকিছিল কিন্তু এইবাৰৰ কেছটো বেলেগ মোৰ ছোৱালীজনী যদি বদনামৰ বলি হোৱা বুলি চৌদিশে প্ৰচাৰ হৈ যায় তেতিয়াহ'লে মোৰ মান সন্মান সকলো ডুবি চাফা হৈ যাব মোৰ গান এটা বলৎকাৰৰ বলি হৈছে খুৰাদেউ মোৰ গান এটাৰ সন্মান নষ্ট কৰা হৈছে খুৰাদেউ মোৰ গান এটাৰ ওপৰত উৎপীড়ন চলোৱা হৈছে ইমান উপস্থিত মই মনে মনে বহি থাকিব পৰা নাই আমি ঘৰখনে মনে মনে থাকিব পাৰিছো তেতিয়া তুমি কিয় নোৱাৰিবা হে আৰে কোন হয় তুমি তাই কোনো নহয় মই তাই কিয় তাই মোৰ কাৰণে বহুত কিবা কিবি হয় খুৰাদেউ মোৰ সৃষ্টিৰ প্ৰেৰণা হয় তাই মোৰ গানৰ শব্দ হয় তাই মোৰ গানৰ সুৰ হয় তাই যাক মনে মনে চাই মই আনতকৈ কিবা এটা বেলেগ গানৰ সৃষ্টি কৰিবলৈ উৎসাহ পাইছিলোঁ যাক মনে মনে চাই মই নতুন জীৱন এটাৰ সন্ধান পাইছিলোঁ আৰু এনে এটা জীৱন য'ত কোনো ৰং নাই ৰস নাই য'ত কোনো সুৰ নাই তাল নাই অথচ বহুত আবেগে ফুল হৈ ফুলিছে মেঘ হৈ বৰষিছে ঢৌ হৈ নাচিছে আৰু এনে এটা জীৱনক আজি কোনোবাই বলৎকাৰ কৰি থৈ যাব আৰু আমি এনেকে হাত সাৱটি বহি থাকিম মই কিন্তু সেয়া সহ্য কৰিব নোৱাৰো খুৰাদেউ মোৰ গানক অপমান কৰা জনে উচিত শাস্তি পাব লাগিব শাস্তি দিবলৈ তুমি কোনহে মই বাপেকটো এতিয়াও জীয়াই আছো তো আৰে কিবা কৰিব লাগিলে মই কৰিম মই একো কৰিব নোৱাৰা তোমালোকে একো এটা কৰাৰ ক্ষমতা নাই তোমালোকৰ আচলতে কথাবোৰ তোমালোকে নিজে জোৰ কৰা মোকো কৰিবলৈ নিদিয়া কাৰণটো এটাই চাগে কিবা এটা কৰিলে মোৰ চাকৰিটো যাব চাকৰিটো গ'লে ঘৰখন কেনেকৈ চলিব গতিকে চৰম অপমানৰ জ্বালা খাই থাক সকলো মনে মনে সহ্য কৰি থাক কেৱল মুখেৰে নামাতিবি সন্মান বিসৰ্জন দিব লাগে যদি কেৱল মুখেৰে নামাতিবি অপমান পাব লাগে যদি পা কেৱল মুখেৰে নামাতিবি কিন্তু মই কেনেকৈ জীয়াই থাকিম মা কেনেকৈ জীয়াই থাকিম একো এটা প্ৰতিবাদ নকৰাকৈ একো নকৰাকৈতো থাকিব নালাগে কিবা এটাতো কৰিবই লাগিব দুদিন ধৰি তই মুখলৈ একো এটাই নিয়া নাই মই ভাত বাহুকৈ তই খাই লৈ দিয়া মই নাখাওঁ না আৰে তুমি ক'লে হ'ব নেকি কিবা এটা কৰিম বুলি আৰে কি কৰিবানো তুমি আৰে খুৰাদেউ আমি থানালৈকে যাব পাৰোঁ আমি কেছ এটাতো দিব পাৰোঁ ন তাৰ পাছত কাৰ কি লাভ হ'ব এৰা কোনো এক সহানুভূতি দেখুৱাবলৈ নাহে বৰঞ্চ ওলোটাকৈ জোকাব ঠাট্টা কৰিব আৰে কোনে আহিব এক বিয়া কৰাবলৈ কোনে আহিব এই লগত সংসাৰ কৰিবলৈ মই মোৰ দৰে হয়তো বহুত ল'ৰাই আগুৱাই আহিব পাৰে যাৰ এটা মুকলি মন আছে সমাজত ঠেক চিন্তাৰ সৈতে যুঁজিব পৰা কলিজাত সাহস কিন্তু মোৰ গানত অপমান কৰাজনে উচিত শাস্তি পাব লাগিব কিন্তু আৰে শাস্তিটো পাবই মই চিধাই গৈ থানাত এটা কেছ ঠুকি থৈ আহিম চিনেমা চিতাৰে বেদব্ৰত দাস নামৰ আৰে প্ৰথমতে এইটো কেছটো ল'বই খোজা নাছিল পুলিচে উল্টা পুল্টা বকি আছে বোলে বেছি ইফাল কৰিব চালা মাজতে ফালি পেলাম এইফালে নেকি নাজানো কেছ ৰেজিষ্টাৰ কৰিবলৈ বাধ্য আৰে কেছ দিবলৈ তোমাক কিহে পাইছিল আৰে তাকো মোক নুসুধাকৈ কোননো আপুনি
দস্তুৰ মত মই বাপেক হয় বাপেক আরে নিজৰ ছোৱালীক চৰম অপমান কৰি ৰাস্তাত পেলাই থৈ গ'ল আৰু আপুনি এতিয়াও ঘৰৰ ভিতৰত সোমাই বুঢ়া আঙুলি চুহি আছে কোনটো এংগুলৰ পৰা আপুনি নিজকে বাপেক বুলি কয় মোৰ ভাইটোক চাওক তাৰ এটা গানক অপমান কৰাৰ কাৰণে সি থাকিব পৰা নাই চট ফটাই আছে তাৰ চট ফটনি সহ্য নহ'ল এই চিহাই গৈ থানাত এটা কেছ ঠুকি থৈ আহিলোঁ আরে আমি বৰ সাহস কৈছোঁ খুৰাইদেউ আপুনি দেউতাকজন হৈ আমাৰ ওচৰত থিয় দিয়কচোন থিয় চাওক ছোৱালীৰ ভালৰ দিনততো একোডাল কৰিবই নোৱাৰিলে হে অন্তৰত দুখৰ কাষত থাকি নিজকে বাপেক বুলি চিনাকি দিয়ক বাপেক কাৰণে মই মোৰ ছোৱালীজনীৰ কথা ভাবিব লগা হৈছে কেছ হ'ল বলৎকাৰীয়ে শাস্তিও পালে তাৰ পাছত এই কি হ'ব আমাৰ এই মৰমৰ ঘৰখন কি হ'ব মৰমৰে হৈ থাকিব আপুনি কিয় ভাগি পৰিছে তাকে একো নহয় আপুনি কেছটো প্ৰথম নহয় পৃথিৱীত আরে আপুনি যদি দেউতাকজন হৈ আমাৰ ওচৰত থিয় নিদিয়ে আপোনাৰ আমাৰ এই যুদ্ধখনত কোনেও বিশ্বাস নকৰে খুৰাইদেউ থাকিম মই তোমালোকৰ লগত কিন্তু মোৰো এটা চৰ্ত আছে তোমাৰ ভাইৰাই এক বিয়া কৰাম বুলি কথা দিব লাগিব সমাজৰ আগত ক'ব লাগিব যে এই তোমাৰ বাগদত্ত তাক কোনোবাই বলৎকাৰ কৰিছে তাৰ পাছতো তুমি তাক বিয়া কৰাবলৈ সাজু আপুনি এটা কথা জানে যে মোৰ ভাইটোৰ এজনী ভাল পোৱা ছোৱালী আছে তেনেস্থলত এনেকুৱা ধৰণৰ প্ৰস্তাৱ কেনেকে গ্ৰহণ কৰে সেইবোৰ মই একো নাজানো কোৱা তেনে কিবা কৰিবলৈ তোমাৰ সাহস হ'ব নে কোৱা মনে মনে থাকিলে কিয় ধৰ্ষিতাক বিয়া কৰাম বুলি ক'বলৈ তোমাৰ সৎ সাহস হ'ব নে নাই কোৱা আৰে মই জানো তুমি নোৱাৰা তুমি ক'বলৈ আৰে মুখেৰে বৰ লেকচাৰে সকলোৱে দিব পাৰে ডাঙৰ আখৰ সকলোৱে লিখিব পাৰে কিন্তু বাস্তৱত তেনে কিবা কৰাৰ কলিজা কাৰোৱে নাপায় তই যা মাজনী তই ভিতৰলৈ যা ভিতৰলৈ যা মই থানাত গৈ কেছটো উঠাই থবলৈ ৰ'ব তাৰমানে আপুনি কেছটো উঠাই দিয়াৰ পাছত কি হ'ল সকলোৱেতো গমেই পাইছে ৰাস্তাত পেলাই থৈ গ'ল কি হ'ব উঠাই আপোনাৰ মৰমৰ ঘৰখন ঘৰ হৈ থাকে আৰু আপুনি যে ক'লে কাৰোৱে কলিজা নাই কাৰোৱে বুলি নক'ব বহুতৰে নাথাকিব পাৰে কিন্তু কিছুমানৰ আছে কথাটো ভাবিবলৈ মোৰ ভাইটোক এটা দিন আপুনি বহুত ভাবিলোঁ তাত কি ভাবিলে আৰু ভাবি ঠিক কৰিছোঁ কি ঠিক মোৰ কামটোক মই কেতিয়াও হাৰি যাবলৈ নিদিওঁ